সুৰক্ষা ব্যৱস্থাৰ মতে CCTV কেমেৰাকেইটা আছে আৰু বাকী এনে মানুহ হিচাপে কোনো থকা নহয়। আমাৰ ডিউটি ৰাতি 8টা বজাত শেষ হৈ যায়। 8টা বজাৰ পিছত অফিচ সম্পূৰ্ণ বন্ধ থাকে ৰাতিপুৱা 6টা বজালৈকে। আকৌ 6টা বজাৰ পৰা আমাৰ নেক্সট শিফ্ট ষ্টাৰ্ট হয়। সুৰক্ষা ব্যৱস্থা এটা চিকিউৰিটি থাকিব লাগিছিলে, এতিয়া মানে কৰ্তৃপক্ষ দিয়া নাই। আৰু কিন্তু আমিহে ইয়াত ইমান দিন হ'ল চাকৰি কৰা, আজিলৈকে এই দুটা ঘটনাই ঘটিছে। কালি ঘটিছে আৰু তেখেতে কোৱা নিচিনা মানে আজিৰ পৰা 2 বছৰমান আগত মানে খিৰিকীৰ মানে আপোনাৰ হুক চুকবিলাক বৰ ভাল নহয়। এই বিল্ডিংটো মানে আপোনাৰ হুক কিছুমান নাখায় মানে। সেই খিৰিকীয়েদি মানে বস্তা মানে কি আৰু বেগ ইয়াত বস্তু থাকে, সেইবিলাক টানি নিছিলে মানে। মানে আমাৰ একচুৱেলি অফিচটো ইফালে আছিলে, সেই অফিচটো বৰ্তমান ভাঙি পেলাই সেইটো চাগে কিবা কৰিব নেকি, কনষ্ট্ৰাকশ্যন কৰিব চাগে নাজানো। সদ্যহতে এইটো সেইকাৰণে ইয়াত অলপ দিনৰ কাৰণে মানে টেম্পৰেৰিলি মানে ইয়াত আমাক দিছে কামখিনি চলাই যাবলৈ। কিন্তু সেইটো আপোনালোকে গ'লে দেখিব সেইফালে সেইটো অলৰেডি ভাঙিছে, সম্ভৱ নতুনকৈ কনষ্ট্ৰাকশ্যন কৰিব চাগে তেতিয়াহ'লে। আৰু কি কয় GRP থানাত জনোৱা হৈছে, তেওঁলোক আহিছে এতিয়া, তেওঁলোকে CCTV ইনকুৱাৰী ফুটেজ চাই আছে। তেখেতক ধৰিব চিনাকি নহয়, মানে আগতে দেখা যেন লগা নাই মানে। সেইটো কাৰণে আমি ছ'চিয়েল মিডিয়াৰো সহায় লৈছোঁ। ছ'চিয়েল মিডিয়াত আমি লখিমপুৰ দাপোনৰ পেজটোত আমি তেখেতৰ ফটো দিছোঁ। যদি কেনেবাকৈ কোনোবাই চিনাকি ওলায় তেতিয়া আৰু গম পোৱা যাব। বাকী আৰক্ষী আহিছে, তেওঁলোক এতিয়া সেই CCTV ফুটেজ চেক কৰি আছে। কালি ৰাতি ঘটনাটো ঘটিছে, ৰাতিপুৱা মই গম পালোঁ। মই তেতিয়া বিচনাতে আছোঁ। ইয়াৰ পৰা যিজন আমাৰ ৰাতিপুৱা ডিউটি থাকে মেইল এজেণ্টজনে ফোন কৰি জনালে যে মোক তলাটো SR ৰুমৰ তলাটো এইটো খোলা আছে, খোলা মানে এইটো নাইকিয়া হৈ আছে, গতিকে আপুনি আহক সোনকালে। মই আহি পেলাই দেখা পালোঁ তলাটো নাই। তাৰপিছতে ভিতৰত সোমাই দেখা পালোঁ যে বস্তুবিলাক ঠিকে আছে, কিন্তু যিটো কম্পিউটাৰৰ লগত লাগি থকা UPS UPSটো নাই, মানে খুলি পেলাই ৱায়াৰখিনি পৰি আছে, মানে UPSটো তাতে দেখা নাই। বাকী একো বস্তু মানে কিবা নাইকিয়া হোৱা মই নটিছত অহা নাই এতিয়ালৈ। আৰু এইটো প্ৰথম ঘটনা, কিন্তু আগতেও 2 বছৰমান আগতে তেনেকুৱা অকণমান হৈছিলে। তাৰমানে সৰু সুৰাকৈ মানে পিছফালৰ পৰা মানে কিবা খিৰিকীয়ে কিবা বস্তু উলিয়াই আনিছিল, বেগ উলিয়াই আনিছিল 2 বছৰমান আগৰ। তেতিয়া মই ইনচাৰ্জ নহয় ইয়াৰ। এইটো ৰেলৱে মেইল ছাৰ্ভিচ RMS নৰ্থ লখিমপুৰ।